নমস্কাৰ, মোৰ নাম শ্ৰী তেজীমলা মেছ। গাঁওখনৰ নাম পুৰণা কাকি কছাৰী গাঁও। গাঁও পঞ্চায়তৰ নাম পুৰণা কাকি। মোৰ গোটৰ নামটো হ'ল দীপজ্যোতি আত্মসহায়ক গোট। ভিঅ'ৰ নাম হ'ল বীৰাংগনা ভিঅ' গ্ৰাম্য সংগঠন আৰু পাটকাইছ CLF মণ্ডল পৰ্যায় সংগঠন। মই প্ৰথমতে কাম আৰম্ভ কৰিছিলোঁ এখন মেচিন লৈ। আগতে আমাৰ বহুত অৱস্থা বেয়া আছিলে। মালিকে বাহিৰত কাম কৰে, গোৱাত আছিলেগৈ। গোটৰ পৰা প্ৰথম যেতিয়া গোট কৰিছিলোঁ তেতিয়া মই প্ৰথমতে 5,000 তাৰপিছত 10,000 এনেকৈ পইচা পাইছিলোঁ। RFৰ পইচা পাওঁতে মই তেতিয়া 5,000 টকা এটা লৈছিলোঁ, মানে মেচিনৰ কাম কৰিবলৈ কাৰণে। তাৰপিছত তেনেকৈ কামখিনি কৰি আৰু মই ব্লাউজৰ ডিজাইন, পেটিকোট আৰু মেখেলা চাদৰ, দহি বন্ধা, যিমান যি ডিজাইন লাগে মই মানে মোবাইলত চাওঁ। আৰু মোবাইলত চাই কিছুমান বস্তু মানুহে পিন্ধি আহে, কিন্তু ভাল লাগে। মই বহুত লক্ষ্য কৰি নিজে মানে মই আনকি কাটিঙো শিকা নাই। মই নিজে শিকি নিজে এতিয়া মই কাম কৰি আছোঁ। আৰু প্ৰথম চিলাই মেচিনৰ পিছতে পৰা মই কাপোৰ আৰম্ভ কৰিলোঁ। কাপোৰ আৰম্ভ কৰাৰ পিছতে মই আকৌ ভাবিলোঁ যে কাপোৰ এখন দোকান লাগে। দোকানখন বনালোঁ। দোকানখন বনাই গোটৰ পৰা মই তেতিয়া ভিঅ'ৰ পৰা 50,000 টকা লৈছিলোঁ ঘৰটো বনাবৰ কাৰণে। এতিয়া মোক DGP চুখী বাইদেউ পালোঁ চৰকাৰৰ কাৰণে। আৰু মোৰ বেছিকৈ মানে আমাৰ ব্লকৰ ছাৰহঁতে মোক এইখিনি দিছে কাৰণে মই আগবাঢ়ি যাব পাৰিছোঁ। আৰু মই আচাৰ, বিভিন্ন ধৰণৰ আচাৰ বনাওঁ। মাংস আচাৰো বনাওঁ আৰু এনেকৈ জেলিও বনাওঁ আৰু পিঠা, লাড়ু, সেইবিলাকতো আৰু অন্যান্য মানে যিমানখিনি আমাৰ অসমীয়া সমাজত চলে সেইখিনি মই নিজে তৈয়াৰ কৰোঁ। এতিয়া বহুতখিনি লাভৱান হ'ব পাৰিছোঁ বুলিয়ে ধৰ মই নিজে অনুভৱ কৰিছোঁ। তেনেকুৱাই কাম কৰি এতিয়া চলি আছোঁ। আৰু মই আমাৰ ব্লকৰ ফালৰ পৰা মই ছাৰহঁতক বহুত ধন্যবাদ দিছোঁ। কিন্তু ছাৰহঁতে মোক বহুত সহায়ো কৰিছে, বহুতখিনি উৎসাহ দিছে। আৰু আমাৰ BPM ছাৰে, কিন্তু আমাৰ দুটা ছাৰৰ কাৰণে মই বহুত পাইছোঁ। আৰু